আপোনালোকৰ বাৰু কাপোৰবিলাক সোনকালে ফাটি যায় নেকি? বহুতো মানুহ আছে নিজে পিন্ধি থকা কাপোৰবিলাক ইউজ কৰি থকা কাপোৰবিলাক ফুটা ওলাই যায়। আৰু ফুটা ওলালে বাৰু আপোনালোকে কাপোৰবিলাক ইগনৰ কৰে নেকি? আপোনালোকৰ কাপোৰ যদি সঘনাই ফুটা ওলায় তেতিয়াহ'লে আপোনালোকে জানিব যে আপোনালোকৰ শুক্ৰ গ্ৰহটোৰ অলপমান প্ৰব্লেম আছে। আৰু সেই যদি ফুটা ওলোৱা কাপোৰকে আপোনালোকে যদি ইউজ কৰি থাকে, পেলাই নিদিয়ে, চেঞ্জ নকৰে, ইউজ কৰি থাকে, তেতিয়াহ'লে আপোনালোকৰ শুক্ৰ গ্ৰহটোৱে অত্যন্ত বেছি অশুভ পৰিণাম দিব পাৰে। আৰু শুক্ৰ গ্ৰহই যেতিয়া অশুভ পৰিণাম দিয়ে, লক্ষ্মী মাও আমাৰ পৰা ৰুষ্ট হয়। শুক্ল ষষ্ঠী তিথি বৃহস্পতিবাৰ 15 ফেব্ৰুৱাৰী 2024। আপোনালোকে আমাৰ চেনেলত অহা ৰাশিফলৰ উপৰিও অন্যবিলাক যিবিলাক ভিডিঅ' আহে আদাৰ কণ্টেণ্ট হিচাপে, লাগিলে বাস্তু ৰিলেটেড হওক, লাভ ৰিলেটেড হওক, তেনেকুৱা যিবিলাক ভিডিঅ' আছে সেইবিলাক আপোনালোকে চাব। আৰু ভিডিঅ'টো অকণমান আপোনালোকে লাষ্টলৈকে চালে তেতিয়াহ'লে বহুতখিনি বেনিফিট পাব। ভিডিঅ'টো যদি ফাৰ্ষ্টতে চাই এৰি দিয়ে তেতিয়াহ'লে অৱশ্যে আপোনালোকে সেই বেনিফিটবিলাক উঠাব নোৱাৰে। আৰু এটা ৰিকুৱেষ্ট মই কৰোঁ, যাৰ চেনেলটো ভাল নালাগে, যাৰ কাৰণে এষ্ট্ৰলজি বা এনেকুৱা আধ্যাত্মিক বস্তুবিলাক দৰকাৰী নহয়, আপোনালোকে চেনেলটোত নাহিব, নেচাব। কাৰণ আমি কাকো জবৰদস্তি কৰা নাই, আমি কণ্টেণ্ট বনাইছোঁ। যাৰ ভাল লাগে সি চাব, যাৰ ভাল নালাগে সি কণ্টেণ্টটোৰ পৰা আঁতৰি যাব। গতিকে আহিবও, চাবও, আপোনালোকে চাই আকৌ ৰৈ মেলি আকৌ বেয়াকৈ এটা কমেণ্ট দি থৈ যাব, সেইটো কোনো এটা কথা নহয়। আৰু চবতছে ডাঙৰ কথা হৈছে, যেতিয়া আপোনালোকে মোৰ কথা সমালোচনা কৰিব, যেতিয়া বেয়া কমেণ্ট কৰিব, সিমানে মোৰ উন্নতি সাধন হ'ব আৰু আপোনালোকৰ ক্ষতি সাধন হ'ব। গতিকে মই ভালেই পাওঁ, বহুত দিন ধৰি যদি মানে বেয়া কমেণ্ট নাহে মোৰ বেয়াই লাগে, কাৰণ বেয়া কমেণ্ট আহিলেহে আকৌ উন্নতি হয়, সেইটো কথা আমি ভালকৈ জানো। তথাপিও আৰু কিন্তু আহি পেলাই আপোনালোকে নিজৰ ক্ষতি কিয় কৰিব লাগে? মোৰ ভাল হ'ব মই গমেই পাওঁ, কিন্তু আপোনালোকৰতো ক্ষতি হ'ব ন, হয়নে নহয়? মোৰ পাপ আপোনালোকে খণ্ডন কৰিব, কিন্তু আপোনালোকে নিজে পাপ মূৰত লৈ ল'ব। কাৰণ আপুনি যেতিয়া মোক বেয়াকৈ ক'ব, মোৰ কথা যেতিয়া সমালোচনা কৰিব, মোৰ পাপ ক্ষৰণ হয় আৰু আপোনালোকৰ মূৰলৈ সেই মোৰ পাপখিনি গুচি যায়। যেনেকুৱা পাপেই নহওক, সৰু সুৰা পাপ হওক, যেনেকুৱা পাপেই নহওক, আমিতো পাপ কৰোঁৱে, প্ৰত্যেকে আমি দিনটোত পাপ কৰোঁ। পৰুৱা মহ কটম আৰু আমি পাপিয়ে হয় সকলোখিনি। গতিকে আপোনালোকে সেইটো কথা ভাবিব, নিজৰ মূৰতনো পাপ লৈ কি কৰিব? গতিকে ল'বলৈ মন আছে যদি বহুত ভাল কথা, মই ভালেই পাওঁ, মোৰ পাপখিনি আপোনালোকে লৈ লওক। এতিয়া আহকচোন আমি ৰাশিফলৰ বিষয়ে আলোচনা কৰোঁ। মেষৰ কাৰণে অত্যন্ত শুভ, যিকোনো শুভ কাম আপোনালোকে কৰিব পাৰিব। প্ৰত্যেকটো কামৰ কাৰণে দিন শুভ দেখা গৈছে, সকলো ধৰণৰ নতুন কাম, সকলো ধৰণৰ শুভ কাম আপোনালোকে কৰিব পাৰিব। বৃষৰ কাৰণে শুভ নহয়, সাৱধান হ'ব। যিকোনো কামত নিৱেশ কৰা, যিকোনো কথা বতৰা আলোচনা কৰা, এনেকুৱা ধৰণৰ প্ৰত্যেকটো শুভ কামৰ পৰা বঞ্চিত থকাটো আপোনালোকে ভাল হ'ব। মিথুনৰ কাৰণে অত্যন্ত শুভ, যিকোনো শুভ কাম আপোনালোকে কৰিব পাৰিব, যিকোনো লাভদায়ক কাম আপোনালোকৰ কাৰণে লাভদায়ী হ'ব পাৰে। কৰ্কটৰ কাৰণে বহুত বেছি শুভ বুলি ক'ব নোৱাৰি, কাৰ্য বা ব্যৱসায়ৰ ক্ষেত্ৰত অকণমান অসুবিধা দেখা গৈছে, গতিকে বহুত বেছি সাৱধান হ'ব, তেতিয়াহ'লে ভাল হ'ব। সিংহৰ কাৰণে অত্যন্ত শুভ দেখা গৈছে, যিকোনো শুভ কাম আপোনালোকে কৰিব পাৰিব, প্ৰত্যেকটো কামৰ কাৰণে দিন ভাগ্যদায়ী দেখা গৈছে। কন্যাৰ কাৰণে অশুভ দেখা গৈছে, যিকোনো শুভ কাম আপোনালোকে নকৰাটো ভাল হ'ব, যিকোনো নিৱেশ আপোনালোকে নকৰাটো ভাল হ'ব, যিকোনো মীমাংসা আপোনালোকে নকৰাটো ভাল হ'ব। তুলাৰ কাৰণে অত্যন্ত শুভ, যিকোনো শুভ কাম আপোনালোকে কৰিব পাৰিব, প্ৰত্যেকটো নতুন কাম, নতুন মীমাংসা, সন্ধি আদি আপোনালোকে কৰিব পাৰিব। বৃশ্চিকৰ কাৰণে সাৱধান, বৃশ্চিকে কোনো ধৰণৰ নতুন কাম নকৰিব, বৈবাহিক ক্ষেত্ৰত শুভ দেখা যোৱা নাই, থোটা মোজা লগাৰ সম্ভাৱনা দেখা গৈছে, কাজিয়া পচাল হ'ব পাৰে, গতিকে সাৱধান হ'ব। ধনুৰ কাৰণে অত্যন্ত শুভ দেখা গৈছে, যিকোনো শুভ কাম আপোনালোকে কৰিব পাৰিব, বিদ্যা হওক, প্ৰেম হওক, সকলো ফালে আপোনালোকৰ শুভ দেখা গৈছে। মকৰৰ কাৰণে শুভ নহয়, সাৱধান হ'ব। কাৰ্যক্ষেত্ৰত, ব্যৱসায় ক্ষেত্ৰত, কিবা নতুন বস্তু কিনোতে, নতুন কাম কৰোঁতে, নতুন ডিচিশ্যন লওঁতে, বন্ধুৰ লগত কথা পাতোঁতে বা বন্ধুৰ লগত যিকোনো কাম আপোনালোকে যদি সম্পাদন কৰিছে সেইবিলাক কৰোঁতে বহুত বেছি সাৱধান হোৱাটো দৰকাৰী হ'ব। কুম্ভৰ কাৰণে অত্যন্ত শুভ, আপোনালোকৰ কষ্টই ৰং আনিব, কষ্টৰ ফল আপোনালোকে দেখা পাব। দিন ৰাত আপোনালোকে নিজৰ কামৰ সিদ্ধিৰ কাৰণে লাগি থাকক, নিশ্চয় আপোনালোকে ছাকচেছ হ'ব। পৰীক্ষাৰ্থীৰ কাৰণেও শুভ দেখা গৈছে, বিদ্যাৰ্থীৰ কাৰণে, পৰীক্ষাৰ্থীৰ কাৰণে আৰু লগতে খেলুৱৈসকলৰ কাৰণে অত্যন্ত শুভ। যিকোনো যদি এক্সাম দি আছে, ভালকৈ যদি এক্সামৰ কাৰণে যদি তৈয়াৰী ভাল হৈছে, তেতিয়াহ'লে অত্যন্ত শুভ ফল দেখা গৈছে। মীনৰ কাৰণে বহুত বেছি শুভ বুলি ক'ব নোৱাৰি, বৈবাহিক ক্ষেত্ৰত সাৱধান হ'ব, বাকীবিলাক ক্ষেত্ৰত মধ্যম দেখা গৈছে। এতিয়া আহকচোন মহা উপায়টোৰ কথা আলোচনা কৰোঁ। মহা উপায়ত আপোনালোকে 108টা বেলপাতত বা বেলপাত যদি 108টা পাবলৈ নাই, 108টা আহঁত পাতত আপোনালোকে নিজৰ মনৰ ইচ্ছাটো লিখি পেলাই,
যিকোনো আপোনালোকৰ নিজৰ মনৰ ইচ্ছা আপোনালোকে প্ৰত্যেকখন পাতত লিখি সেন্দুৰ বা অষ্টগন্ধই দি আপোনালোকে লিখিব পাৰে লিখি পেলাই আপোনালোকে শিৱ মন্দিৰত যদি অৰ্পণ কৰে অত্যন্ত শুভ ফল লাভ কৰিব পাৰিব